স্বাগতম বন্ধুসকল, মই বসন্ত আপোনালোকক মোৰ ইউটিউব চেনেল কুমাৰ বসন্ত আছামলৈ স্বাগতম জনাইছোঁ। মডেল কুৱেশ্যন সিৰিজ 6 নম্বৰটোত আলোচনা কৰিম মই আগন্তুক টেট পৰীক্ষাৰ কাৰণে অতিকে প্ৰয়োজনীয় জ্যামিতিৰ 10টা প্ৰশ্ন। আৰু এই ভিডিঅ'টোত মই যোৱা 5 নম্বৰটো খণ্ডটোত যিটো প্ৰশ্ন সুধিছিলোঁ তাৰ শুদ্ধ উত্তৰ দিওঁতাসকলৰ নাম মই কৈ দিম। এতিয়া মই পোনে পোনে প্ৰশ্নলৈ আগবাঢ়িম আৰু ইয়াত কেইটামান মই সমমিতি ৰেখাৰ সম্পৰ্কত প্ৰশ্ন লৈছোঁ। ঘূৰ্ণন সমমিতি বা আমাৰ যিখিনি আয়ত বা সুষম ত্ৰিভুজ বা সুষম বহুভুজৰ ক্ষেত্ৰত যিসমূহ পোৱা যায় সকলো কথা আলোচনা কৰা হ'ব। নিশ্চয় এই ভিডিঅ'টোৰ যোগেদি বহুতো কথা বুজিব পৰা হ'ব, গতিকে ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় উপকৃত হ'ব পাৰিব। এতিয়া মই প্ৰথম প্ৰশ্নটো লৈছোঁ। কুৱেশ্যন নং 61, বৃত্তৰ কেন্দ্ৰত বিভিন্ন বৃত্তচাপে সৃষ্টি কৰা কোণসমূহক কোৱা হয়। কি কোৱা হয়? যে বৃত্ত এটাৰ যেতিয়া বিভিন্ন চাপে তাৰ কেন্দ্ৰত কোণ উৎপন্ন কৰে, এইটো এটা ধৰি ল'লোঁ বৃত্ত, আৰু বৃত্তৰ এই চাপবিলাকে এইখিনিৰ পৰা এইখিনিলৈ এইটো চাপ হ'ব। সেই চাপটোৱে কেন্দ্ৰত যিটো উৎপন্ন কৰে সেই কোণটো সেই কোণটো কি বুলি কয়? অৰ্ধবৃত্তস্থ, বৃত্তস্থ, কেন্দ্ৰীয় কোণ, খণ্ড। এইটো শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, এইটো কেন্দ্ৰীয় কোণ বা কেন্দ্ৰস্থ কোণ বুলিও কয়। এইখিনি মই এটা কথা কৈ লৈছোঁ যে ইয়াত কুৱেশ্যন নং 61ৰ পৰা আৰম্ভ হৈছে, কাৰণ 5 নম্বৰটো খণ্ডটোলৈকে মই 60টা প্ৰশ্ন আলোচনা কৰিলোঁ। যদিহে সেইখিনি প্ৰশ্ন পোৱা নাই, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া আছে, তেতিয়া চাই ল'লে হ'ল। এতিয়া মই পিছৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। কুৱেশ্যন নং 62ত আছে, 3টা বাহু বিশিষ্ট এটা নিয়মিত বা সুষম বহুভুজ হ'ল চতুৰ্ভুজ, সমকোণী ত্ৰিভুজ, সমবাহু ত্ৰিভুজ আৰু সমদ্বিবাহু ত্ৰিভুজ। এতিয়া আমি প্ৰশ্নটোত কেইটামান শব্দ বুজি ল'ব লাগিব। যে ইয়াতে কি কৈছে যে 3টা বাহু বিশিষ্ট, গতিকে বাহু 3টা থাকিব লাগিব। এটা নিয়মিত বা সুষম বহুভুজ। এতিয়া সুষম বা নিয়মিত বুলি কেতিয়া কয়? যেতিয়া বাহুকেইডাল সমান হয়, যেতিয়া কোণকেইটা সমান হয়, তাকেই নিয়মিত বা সুষম বুলি কয়। গতিকে আমি ইয়াৰ পৰা বুজিম যে সমবাহু ত্ৰিভুজটোৱে শুদ্ধ উত্তৰ হ'ব, কাৰণ সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত বাহু 3ডাল সমান, কোণ 3টা সমান। আৰু এইটোও বুজিব লাগিব যে সমবাহু ত্ৰিভুজটোকো এটা বহুভুজ বুলিয়েই কয়। এতিয়া কুৱেশ্যন নং 63ত আছে, সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখা। সমবাহু ত্ৰিভুজৰ ওপৰতে এইটো প্ৰশ্ন লৈছোঁ। এই প্ৰশ্নটো হৈছে যে সমবাহু ত্ৰিভুজ এটাৰ প্ৰকৃততে সমমিতি ৰেখা কেইডাল থাকে? 1ডাল, 2ডাল, 3ডাল, 4ডাল। এইটো এটা সমবাহু ত্ৰিভুজ হয়নে নহয়? এই সমবাহু ত্ৰিভুজ মানে বাহু 3ডাল সমান। সমমিতি ৰেখা ক'ৰ পৰা হ'ব? মই ইয়াতে আঁকি দেখুৱাইছোঁ। এই সমবাহু ত্ৰিভুজটোৰ আচলতে আমি যদি এনেদৰে টুকুৰা কাগজত আমি এনেদৰে বা এই সমবাহু ত্ৰিভুজ আকৃতি যিকোনো এটা বস্তু যদি আমি আঁকি লৈ আমি ভাঁজ কৰি চাওঁ, তেতিয়া দেখিম মই এই চিন দিয়া পোনে পোনে ইয়াতে এটা ভাঁজ হ'ব, সমানে এটা ভাঁজ হ'ব। এই কোণটোৰ সমদ্বিখণ্ডকডাল এডাল সমমিতি ৰেখা হ'ব। ঠিক সেইদৰে এই কোণটোৰ যিডাল সমদ্বিখণ্ডক হয়, এইডাল এডাল হ'ব। ঠিক সেইদৰে এই কোণটোৰ যিটো সমদ্বিখণ্ডক হ'ব, এইডালো এডাল সমমিতি ৰেখা হ'ব। গতিকে আমি কেইডাল পাম? এই এডাল পালোঁ, মই দেখুৱাই দিছোঁ, এই এডাল, এইফালে এইটো 2ডাল পালোঁ, আৰু এইফালে এডাল 3ডাল পালোঁ। গতিকে উত্তৰটো হৈছে অপশ্যন চি, 3ডাল। অৰ্থাৎ সমবাহু ত্ৰিভুজৰ সমমিতি ৰেখাৰ সংখ্যা ৰেখা কেইডাল হ'ল? 3ডাল হ'ল। এতিয়া কুৱেশ্যন নং মই 64লৈ আগবাঢ়িছোঁ। কুৱেশ্যন নং 64টো অকণমান বাকীবিলাকৰ লগত নিমিলা। কুৱেশ্যন নং 64ত আছে কি যে বৰ্গ এটাৰ ইয়াৰ কেন্দ্ৰ সাপেক্ষে, বৰ্গ বুজি পাইছে, এইটো বৰ্গ আকৃতিৰ এটা মই দেখুৱাইছোঁ। এইটো এটা বৰ্গ হয়, বাহুকেইডাল 4ডাল বাহু সমান আৰু প্ৰতিটো কোণ 90 ডিগ্ৰী হয়। ঠিক আছে। এতিয়া এই বৰ্গ এটাৰ ইয়াৰ কেন্দ্ৰ সাপেক্ষে কেইটা ক্ৰমৰ ঘূৰ্ণন সমমিতি ৰোটেশ্যনেল চিমেট্ৰি আছে বৰ্গ এটাৰ ক্ষেত্ৰত? গতিকে এইটো বুজি পাব লাগিব যে এটা ক্ৰমৰ নে, 2টা ক্ৰমৰ নে, 3টা নে, 4টা ক্ৰমৰ। সেইটোৱে প্ৰশ্নটো সুধিছে যে বৰ্গ এটাৰ কেন্দ্ৰ সাপেক্ষে কেইটা ক্ৰমৰ ৰোটেশ্যনেল চিমেট্ৰি আছে। যেতিয়া এইটো এটা বৰ্গ হ'ল, এই বৰ্গটোৰ যেতিয়া আমি মধ্যতে ধৰি ল'লোঁ, আমি এইখিনি বিন্ধা কৰি দিছোঁ। বিন্ধা কৰি দিলে তেতিয়া আচলতে কেইটা ক্ৰমৰ ঘূৰ্ণন সমমিতি পোৱা যায় সেইটো আমি বিবেচনা কৰিব লাগিব। 1 নম্বৰতে আমি বিবেচনা কৰিব লাগিব যে এই ঘূৰ্ণন কেন্দ্ৰটো কি হ'ব? য'ত ঘূৰিব সেইটো বৰ্গটোৰ এটা কেন্দ্ৰ হ'ব, আৰু তাৰ আৱৰ্তন কোণটো ইয়াৰ যিটো আৱৰ্তন কোণ হয় সেইটো 90 ডিগ্ৰী হয়। আৰু নেক্সট হ'ল কি যে ঘূৰ্ণনৰ দিশটো ইয়াৰ ঘড়ীৰ কাটাৰ দিশত হ'ব, আৰু ইয়াৰ ক্ৰমটো আচলতে এই সম্পৰ্কে অকণমান বিতংকৈ জানিব লাগিব। আচলতে মই ইয়াতে উত্তৰটো কৈ দিছোঁ, বৰ্গৰ ক্ষেত্ৰত ঘূৰ্ণন সমমিতিৰ ক্ৰমটো 4টা হয়। ঠিক আছে। গতিকে ঘূৰ্ণন সমমিতি এটা ধাৰণা কৰিবলৈ গৈছোঁ। এইটো মই বৰ্গ দেখুওৱা নাই, বৃত্তৰ ক্ষেত্ৰত দেখুৱাইছোঁ যে এনেকৈ যেতিয়া আমি এনেকৈ ঘূৰাম ঘূৰ্ণন
এইটো যেতিয়া বৰ্গ আকৃতি হয় কল্পনা কৰিব লাগিব যে এইটো আমি ঘড়ীৰ কাঁটাডাল যেনেকৈ ঘূৰে তেতিয়া আমি ঘূৰ্ণন সমমিতি পাম আৰু বৃত্তবিলাকতো পাম আৰু বৰ্গ আকৃতিৰ বস্তুটো পাম এনেকৈ বৰ্গ আকৃতিৰ বস্তু এটা যদি আমি মানে ঘূৰ্ণন সমমিতি আমি পাব পাৰিম গতিকে আমি বৰ্গৰ ক্ষেত্ৰত 4টা ক্ৰমৰ ঘূৰ্ণন সমমিতি পোৱা যায় মূল কথাটো হ'ল সেইটোৱেই এতিয়া মই পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এতিয়া কুৱেশ্যন নং 65ত আছে নিয়মিত ষড়ভুজৰ সমমিতিৰ ৰেখাৰ সংখ্যা নিয়মিত মানে সুষম ষড়ভুজ কাক বোলে যে যিটো বহুভুজৰ ছডাল বাহু থাকে সেয়ে হৈছে ষড়ভুজ আৰু নিয়মিত হ'বলৈ যাওঁতে তাৰ প্ৰতিডাল বাহু সমান হ'ব আৰু প্ৰতিটো কোণ সমান হ'ব ঠিক আছে ইয়াক নিয়মিত বুলি নকৈ সুষম বুলিও কয় সুষম বহুভুজ তাৰ সমমিতি ৰেখাৰ সংখ্যা মনত ৰাখিবলৈ ভাল এইটো গতিকে এইটো ষড়ভুজৰ ক্ষেত্ৰত সমমিতি ৰেখাৰ সংখ্যা হৈছে 6 ঠিক আছে এতিয়া মই পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ যে সমবাহু ত্ৰিভুজৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম এইটো বৰ জানিবলগীয়া প্ৰশ্ন যে সমবাহু ত্ৰিভুজ এটাৰ ক্ষেত্ৰত ঘূৰ্ণন সমমিতিটো জানিব লাগিব ঘূৰ্ণন সমমিতি ক্ৰমটো কেইটা আছে সমবাহু ত্ৰিভুজৰ ঘূৰ্ণন সমমিতিৰ ক্ৰম আচলতে 3টা নে 2টা নে 0 নে এটাও নহয় এটা এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন এইখিনিতে মই অকণমান বুজাই দিছোঁ যে এই ঘূৰ্ণন সমমিতি যে ক্ৰমটো উলিয়াই কেনেকৈ উলিয়ায় এতিয়া ঘূৰ্ণন সমমিতিৰ ক্ৰম উলিয়াই একদম চমু কথাটো হৈছে যে এটা সম্পূৰ্ণ পাক মানে 360 ডিগ্ৰী ঘূৰোঁতে বস্তুটো যিমানবাৰ একে দেখা যায় মানে যিমানবাৰ বস্তুটো ঠিক একে দেখা যায় তাকে ঘূৰ্ণন সমমিতিৰ ক্ৰম বুলি কয় তাৰ মানে আগতে মই এটা প্ৰশ্নত আলোচনা কৰিছিলোঁ বৰ্গৰ ক্ষেত্ৰত এইটো মই অকণমান বুজাই দিছোঁ এতিয়া বৰ্গৰ ক্ষেত্ৰত কি হয় এইটো বৰ্গ মই এই মাজতে কেন্দ্ৰতে মই ধৰি ল'লোঁ এতিয়া আমি এইটো এটা বৰ্গ নহয় জানো মই এনেকৈ এবাৰ ঘূৰালোঁ দেখিবলৈ বৰ্গই হৈ থাকিল আকৌ এবাৰ ঘূৰালোঁ মই কিন্তু দাগ দি ল'ব লাগিব তেতিয়া আপোনালোকে বুজি পাব এইটো প্ৰথম ক'ত আছে এই দাগটো চাব এই দাগটো ওপৰৰ ফালে আছে এই দাগটো চাব দেই তেতিয়া বুজাত ভাল হ'ব মই ইয়াতে চিন দিছোঁ এই দাগটো ওপৰত আছে আমি এক পাক ঘূৰাব লাগিব মানে এইটো এপাক ঘূৰাৰ পিছত আকৌ এই দাগটো মানে একেবাৰে ওপৰলৈ হ'বগৈ লাগিব তেতিয়াহে এপাক হ'ব সেই এপাকত কেইবাৰ আচলতে একে দেখা যায় মই দেখুৱাই দিছোঁ প্ৰথম আমি এইটো 90 ডিগ্ৰী আনিলোঁ তেতিয়া কি হ'ল এটা ক্ৰম আকৌ এবাৰ দিলোঁ 2টা ক্ৰম দেখিবলৈ একে হোৱা নাই জানো আকৌ এবাৰ দিলোঁ 3টা ক্ৰম হয়নে বাৰু মানে ঘূৰাই দিছোঁ যদিও একেই দেখা গৈছে 3টা আৰু এইটো এইবাৰ কি হ'ল 4 সেইকাৰণে বৰ্গৰ ক্ষেত্ৰত আচলতে ক্ৰম কেইটা হয় 4টা হয় এইবাৰ নিশ্চয় বুজি পাইছে আগৰ প্ৰশ্নটো গতিকে এই যে ক্ৰমটো মানে কেইবাৰ দেখিবলৈ একে হয় আৰু সমবাহু ত্ৰিভুজৰ ঘূৰ্ণন সমমিতি এটা সমবাহু ত্ৰিভুজ যদি চোৱা যায় তেতিয়াহ'লে তাৰ মধ্যতে আপোনালোকে এটা কাম কৰি চাব পাৰে যে সমবাহু ত্ৰিভুজ এটা কাগজ এখনত আঁকি সেইমতে আপোনালোকে কাটি লৈ মাজতে এনেকৈ বিন্ধা কৰি পেলাই ঘূৰাই চাব দেখিব 3বাৰ একে দেখা যায় মানে এক পাক ঘূৰিবলৈ যাওঁতে মানে 3বাৰ তেনেকৈ একে হয় গতিকে সমবাহু ত্ৰিভুজৰ ঘূৰ্ণন সমমিতি কি হ'ব 3 হ'ব নিশ্চয় এবাৰ ক্লিয়াৰ হৈছে কথাটো এতিয়া কুৱেশ্যন নম্বৰ 67লৈ গৈছোঁ কেৱল ঘূৰ্ণন সমমিতি থকা বৰ্ণ যে ইয়াতে 4টা ইংৰাজী এলফাবেট আছে কোনটো বৰ্ণত কেৱল ঘূৰ্ণন সমমিতি আছে মানে ঘূৰ্ণন সমমিতি এনেকুৱা মানে বুজাইও দিছোঁ মই কথাটো যে এই আখৰটো আমি যদি ঘূৰাই দিওঁ দেখিবলৈ একে পাম নেকি নেপাওঁ পি আখৰটো যদি এনেকৈ ঘূৰাই দিওঁ 90 ডিগ্ৰী যদি এংকুল কৰি যদি আমি ঘূৰাই থাকোঁ পাম নেকি একে নেপাওঁ টি আখৰটো যদি ঘূৰাই দিওঁ পাম নেকি নেপাওঁ এছ আখৰটো যদি আমি এই মধ্যতে ঘূৰাই দিওঁ তেতিয়াহ'লে আমি আকৌ এছ পাম গতিকে ঘূৰ্ণন সমমিতি থকা বৰ্ণটো হৈছে এছ ঠিক আছে এতিয়া মই পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 68ত আছে অৰ্ধ ঘূৰ্ণনৰ মান কিমান অৰ্ধ ঘূৰ্ণন মানে এইটো দেখিছে যে এইটো যেতিয়া সম্পূৰ্ণ এক পাক ঘূৰে তেতিয়া 360 ডিগ্ৰী হয় আৰু যদি আধাটো ঘূৰে অৰ্ধ ঘূৰ্ণন 360 আধা কিমান হ'ব 180 গতিকে অৰ্ধ ঘূৰ্ণনৰ মান 180 ডিগ্ৰী এবাৰ কুৱেশ্যন নম্বৰ 69লৈ আগবাঢ়িছোঁ যে গোটা আকৃতিবোৰ কি দ্বিমাত্ৰিক অৰ্থাৎ 2 ডাইমেনশ্যনেল নে ত্ৰিমাত্ৰিক অৰ্থাৎ 3 ডাইমেনশ্যনেল নে সমতলীয় নে এটাও নহয় যে এইখিনিতে জানিব লাগিব যে গোটা আকৃতিৰ বস্তুবিলাক সদায় ত্ৰিমাত্ৰিক হয় 3 ডাইমেনশ্যনেল ঠিক আছে এবাৰ মই 70 নম্বৰ প্ৰশ্নটো মানে একেবাৰে এইটো লাষ্ট কুৱেশ্যন সেই লাষ্ট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ তাৰ মুহূৰ্তত মইতো এইটো কৰোঁৱেই একেবাৰে শেষৰ প্ৰশ্নটো আলোচনা কৰাৰ আগত মই এই 5 নম্বৰ খণ্ডটোত যিটো মই প্ৰশ্ন সুধিছিলোঁ সেই প্ৰশ্নটো মই
উত্তৰ দি ল'ব বিচাৰিছিলোঁ ইয়াৰ আগৰ যিটো খণ্ড আছিলে মডেল কুৱেশ্যন ছিৰিজৰ তাত মই এটা প্ৰশ্ন সুধিছিলোঁ যে এটা সম্পূৰ্ণ কোণৰ মাপ কিমান উত্তৰটো হৈছে 360 ডিগ্ৰী উত্তৰ কোণে দিছিলে মই স্ক্ৰীনতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই ইয়াতে নামবোৰ কৈ দিম ইয়াতে প্ৰথম যিসকলে উত্তৰ দিছিলে মই তাৰ পৰা চাইছোঁ 90 ডিগ্ৰী বুলি দিছে ভুল হৈছে ইয়াতে প্ৰথমটো শুদ্ধ উত্তৰ দিছিলে তাজনাৰা বেগম 360 দিছে মই নামটো কৈ দিছোঁ তাজনাৰা বেগম ধন্যবাদ জনাইছোঁ নেক্সট আছে আমিনুল হক নেক্সট কি লিখিছে আবুনাছ আলী মণ্ডল নেক্সট আনোৱাৰা আলী মোল্লা সবিতা মগৰ দীপজ্যোতি ডেকা জ্যোতিষ্ণা দুৱৰা পলাশ্ৰী হাজৰিকা আবু কালাম আজাদ জ্যোতিৰ্বন ডেকা তাৰপিছত আছে দৃষ্টিমিতা পাটোৱাৰী পংকজ সেনাপতি জিমলি দাস মানস ডেকা তাৰপিছত আছে ধৃতিশ্ৰী দেৱানিতা মেধি নিৰ্মালী দেৱী শুদ্ধ উত্তৰ সেইসকলে গীতাঞ্জলি হাজৰিকা গোলাঘাট গোবিন্দ ধৰ জিতুল দাস চুনু বনিয়া আব্দুল মেলক সুৰভি বৰা সঞ্জীৱ দাস লক্ষীধৰ দাস নীতা দাস মুছফিকুৰ ৰহমান কুতুবুদ্দিন বক্তিয়াৰ সঞ্জয় দে মিথুন চৰকাৰ বন্দনা লহকৰ হেলিনা সাবেৰিন নুৰ ইছলাম নাৰ্গিছ আখতাৰ বিপ্লৱ গগৈ ইছমাইল হক মিণ্টু বৰা গতিকে বহুতৰ নাম ক'লেতো সময় বহুত লাগিব আৰু বহুতেই শুদ্ধ উত্তৰ দিছে গতিকে সকলোৰে নাম কোৱা সম্ভৱ নহয় মই প্ৰথমে উত্তৰ দিয়া কেইজনমানৰ নাম ক'লোঁ আৰু ধন্যবাদ জনাইছোঁ যিসকলে শুদ্ধ উত্তৰ দিছে আৰু 207জনে এতিয়ালৈকে মই কমেণ্ট পাইছোঁ আৰু যিসকলে কমেণ্ট দিছে সকলোকে ধন্যবাদো জনাইছোঁ এতিয়া মই এইখিনিতে এটা ক'ম যে আজিও মই এটা প্ৰশ্ন ক'ম আৰু সেই প্ৰশ্নটোৰ উত্তৰ যিমান পাৰে সোনকালে দিবলৈ চেষ্টা কৰিব আৰু এই ছিৰিজটো কেনেকুৱা পাইছে সেইখিনিও কমেণ্ট কৰি জনাব যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব বেল আইকনটো প্ৰেছ কৰি থ'ব ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব এতিয়া মই 70 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এইটো সহজ প্ৰশ্ন যে আয়তৰ সমমিতি ৰেখাৰ সংখ্যা এইটো আয়ত দেখুৱাই দিছোঁ সমমিতি ৰেখাৰ সংখ্যা কিমান সমমিতি ৰেখা এই চতে মানে এইখিনিতে এডাল হ'ব মই এটা আঁকি দেখুৱাইছোঁ এইখিনিতে যদি আমি ভাঁজ কৰি দিওঁ তেতিয়া একে হ'ব আৰু এনেকৈ যদি পথালি কৰি যদি ভাঁজ কৰি দিওঁ তেতিয়াও দুটা ছাইড মিলি যাব গতিকে ইয়াত সমমিতি ৰেখা কেইডাল পালোঁ দুডাল পালোঁ আয়তৰ ক্ষেত্ৰত দুডাল এতিয়া মই এটা প্ৰশ্ন দিব বিচাৰিছোঁ সেইটো হৈছে আপোনালোকলৈ যিটো প্ৰশ্ন দিছোঁ সেইটো হৈছে ইংৰাজী জেড এলফাবেটটো ৰৈখিক সমমিতি আছেনে এই এলফাবেটটোৰ মানে ৰৈখিক সমমিতি আছেনে উত্তৰটোত আপোনালোকে হয় আছে লিখিব নহয় নাই লিখিব ঠিক আছে আপোনালোকে সোনকালে উত্তৰ দিয়ক আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ আৰু এইখিনিতে মই এটা কথা কৈ থওঁ বহুতে আগৰ ভিডিঅ'খিনি পোৱা নাই বুলি কমেণ্ট কৰে গতিকে ইউটিউবত কুমাৰ বসন্ত আছাম বুলি লিখিব চাৰ্চ কৰিও পাব অন্যথা মোৰ যিকোনো এটা ভিডিঅ' যেতিয়া প্লে হৈ থাকিব প্লে হৈ থাকোঁতে আপোনালোকে এটা কাম কৰিব ধৰি লওক মই এই ভিডিঅ'টো দেখাই দিছোঁ এইটো এটা ভিডিঅ' মোৰ চেনেলৰ যিকোনো এটা ভিডিঅ' যেতিয়া চাই থাকিব এই ভিডিঅ'টোৰ এইটো এটা টাইটল আছে হয়নে 20 MCQ মাল্টিপল চইচ কুৱেশ্যন মানে এনেকৈ আছে যেতিয়া ডেছক্ৰিপশ্যন লিংকটো কেনেকৈ পায় বহুতে ডেছক্ৰিপশ্যনৰ লিংকটো ধৰিব নোৱাৰে এই ভিডিঅ'টো যেতিয়া প্লে হৈ থাকিব আপোনালোকে ভিডিঅ'টো ৰাখি ল'ব ঠিক আছে তেতিয়া তলতে যিটো টাইটল থাকে টাইটলটোৰ এই ৰাইট ছাইডে সৰুকৈ এটা ত্ৰিভুজৰ আকৃতিৰ এইটো দেখিছেনে এইখিনিতে এটা চিম্বল থাকে এই নামটোৰ পোনে পোনে মানে ইয়াতে দেখিছেনে কুৱেশ্যন ফৰ LP টেট বুলি লিখা আছে তাত এবাৰ টাচ কৰি দিব ঠিক আছে টাচ কৰি দিয়াৰ লগে লগে দেখিব তলৰ ফালে এই লিংকবোৰ ওলাই গৈছে এতিয়া প্ৰথমতে মডেল কুৱেশ্যনৰ লিংকটো ওলাইছে তাৰপিছত চন্দ্ৰপ্ৰকাশৰ গাইডবুকৰ লিংক ওলাইছে তাৰ স্পেচিয়েল ক্লাছৰ ওলাইছে বা টেটৰ যদি সকলো ভিডিঅ' চাবৰ মন আছে তেতিয়াহ'লে পিছৰ লিংকটোত এই যে www.youtube.com এনেকৈ লিখা আছে সেই লিংকটোত ক্লিক কৰি দিব মানে এবাৰ টাচ কৰি দিয়াৰ লগে লগে গোটেই লিষ্টটো ওলাই যাব মডেল কুৱেশ্যনটো কেনেকৈ পায় মই এই এটা লিংকতে ক্লিক কৰি দেখাই দিছোঁ ইয়াতে যদি এনেকৈ ক্লিক কৰি দিয়ে এয়া চাওক ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ভিডিঅ'খিনি ওলাই গ'ল গতিকে ইয়াতে যিটো ভিডিঅ' চাবলৈ মন যায় চাব পাৰিব গতিকে আজিলৈ ইমানে সামৰণি মাৰিছোঁ কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আকৌ এটা নতুন ভিডিঅ'ত লগ পাম থেংক ইউ ফৰ ৱাচিং জয় অসম